গুড মৰ্ণিং এভৰিৱান সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ভিডিঅ' লৈ তো ব'লক তেন্তে দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি পূৰা ৰাতিপুৱা গা পা এতিয়া ধুই ল'লোঁ আৰু হাজবেণ্ডৰ আজি খুবেই গাও বেয়া। কালি মাছ মাৰিব গৈছিল সেনেকৈ কুচিয়া লৈ আহিছে, মাছ লৈ আহিছে আৰু এয়া চাব পাৰে কি ধুনীয়া ধুনীয়া শামুক কেইটামান শামুকো লৈ আহিছে। আৰু কালি কৈছিলে যে মাহৰ দালি আৰু শামুকো দি পূৰা ভাত খাব মন গৈছে বোলে। আৰু সেনেকৈ এতিয়া মই ভাতটো বহাই দিলোঁ আৰু আজি ভাবিছোঁ মই মাহৰ দালি আৰু শামুকো দি বনাম। আৰু পূৰা হাজবেণ্ডে আজি গাও বেয়া, ৰাতিপুৱাৰ পৰা একো খোৱাই নাই আৰু চাহ দিছিলোঁ, মই চাহো নাখালে বাৰু। আৰু এতিয়া মুখ হাত ধুই আৰু টোপনি মাৰি আছে। আজি গাটো খুব বেয়া হৈ আছে, তাৰ জজা লাগি আছে বোলে। তো সেনেকৈ ভাবিছোঁ আৰু কালি কৈছিলে খাব মন গৈছে বোলে, আজি আৰু বনাই দিম বুলি ভাবিলোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই থাককচোন। আৰু আমি সেইদিনাখনে বামনিঙত ডান্সৰ কাপোৰ ল'ব গৈছিলোঁ বজাৰ কৰিব, কিন্তু আমি একো কাপোৰেই নাপালোঁ, বুজি পাইছেনে গাইজ। তো তাৰ কাৰণে মই বামনিগাঁৱত এনেকুৱা কাপোৰ চাপোৰ বিচাৰি নাযাওঁৱেই, কাৰণ ছোৱালীকেইটা ক'লে আৰু বামনিগাঁৱত আজি কিজানিবা পাবও পাৰোঁ, যচোন যাওঁ আজি বুলি। আৰু সেনেকৈ নাপালোঁ। তো আজি ভাবিছোঁ ছয়গাঁৱত এইখিনি এবাৰ যাম বুলি। ছয়গাঁৱত আমি প্ৰায়ে ডান্সৰ কাপোৰে কিনো তাতে। আৰু ভাবিছোঁ আজি যাম বুলি। আৰু আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক, গম পাব কি কি কৰোঁ আজি ক'ত ক'ত আৰু যাওঁ। আৰু মোৰ মেডিকেলতো যাব আছে, কাৰণ মোক মেকুৰীয়ে খুচিছিলে, এয়া চাব পাৰে। সেনেকৈ মোৰ ফ্ৰেণ্ডছ এটা কৈ আছে বোলে বেজি দিব লাগে বোলে। তথাপিও মই গিছিলোঁ, সেনেকৈ ক'লে আৰু বেজি দিবা নিদিলেও হয়, সেনেকৈ ইমান ইম্পৰ্টেণ্ট নহয়, কামুৰিলে বেছি ইম্পৰ্টেণ্ট হয় বুলি হ'লে কয়। তো এতিয়া মই দিম বুলি ভাবিছোঁ। তো বেজি আৰু সেনেকৈ ঠিকো নাই, সোমাই আহিবও পাৰোঁ মেডিকেলত। আৰু এতিয়া শামুকখিনি ধুনীয়াকৈ বাছোঁ আৰু এতিয়া ভাত বহাই দিছোঁ, খাৰ আঞ্জাখিনি বনাম। তো এতিয়া মোৰ ফাইনেলি শামুকখিনি বাচা হৈ গ'ল। আৰু এয়া মাহৰ দালি লৈছোঁ, এতিয়া ধুনীয়াকৈ এইখিনি খাৰ আঞ্জা বনাম। আৰু ইপিনে চাব পাৰি ইমান ডাঙৰ লাও, ভাঙিব নোৱাৰোঁ গাইজ, বহুত ওজন। আৰু সেইটো দাদা আনি দিলে। আৰু এয়া মোৰ ভাতখিনিও হৈ গ'ল। আৰু এতিয়া এইখিনি ধুই এঠাই বনাই দিয়ে আৰু শামুকখিনি দেখাই দিওঁ এতিয়া। আৰু এইকেইটা আছে শামুককেইটা, মই ধুনীয়াকৈ এতিয়া বাচিলোঁ। আৰু আমাৰ মোৰ হাজবেণ্ডে এতিয়া টোপনিৰ পৰা উঠিলে, আৰু তাকো ধুনীয়াকৈ লাল চাহ বনাই দিলোঁ। আৰু এতিয়া মই এইখিনি বহাই দিওঁ সোনকালে। এয়া চাব পাৰি আমাৰ ফাইনেলি আঞ্জাখন হৈ গ'ল, এয়া কি ধুনীয়া আছে। এতিয়া ধুনীয়াকৈ আঞ্জাখন হৈ গ'ল। আৰু দাদাকো ভাবিছোঁ অকণমান আঞ্জা দি পঠাওঁ বুলি। আৰু এতিয়া ধুনীয়াকৈ দি পঠাওঁ। আৰু এতিয়া পানী চানী ল'ব যাওঁ সোনকালে, পূৰা ধাম ধাম কামখিনি হোৱা কৰোঁ, সোনকালে যাব লাগে। এতিয়া যাবলৈ সাজু হ'লোঁ আৰু যাম বুলি ভাবিছোঁ আজি চিষ্টাৰৰ লগত। আৰু এতিয়া কেম্পৰ মেডিকেলত আগে যাই আহোঁ, তাৰপাছত আৰু ছয়গাঁৱত যাব লাগিব। আৰু এতিয়া পূৰা ভাত আঞ্জা ফটাফট হোৱা কৰিলোঁ। আৰু পূৰা ৰাতিপুৱা টাইমতে যাওঁ, কাৰণ দুপৰীয়া টাইম হ'লে বহুত দিগদাৰ হয় তাতে, আৰু ডক্টৰো নাথাকে সেইখিনি পৰত। আৰু তো এতিয়া সোনকালে যাওঁ, আৰু চিষ্টাৰো আহি আছে এতিয়া। সেয়া আমাৰ কাম হৈ গ'ল বাৰু। এতিয়া মেডিকেলৰ পৰা ওলাই আহিলোঁ, আৰু ঔষধ পাতি দিলে আৰু কিনিবৰ কাৰণে দিছে, আৰু সেইকেইটা এতিয়া কিনি লৈ যাওঁ ঘৰত। ফাইনেলি আহি পালোঁ, ঘৰ আহিলোঁ। আৰু এতিয়া ঘৰত আহি এতিয়া ভাত চাত ধাম ধুম খাওঁ, আৰু খাই আৰু যাব লাগিব। আৰু ধুনীয়াকৈ গা পা ধুৱাই দিলোঁ এতিয়া। আৰু তাক কাপোৰ কানি পিন্ধাই দিলোঁ, আৰু অলপ পাছত যাম এতিয়া ভাত চাত খাই লওঁ। ফাইনেলি এতিয়া ৰেডি হ'লোঁ, আৰু এতিয়া পুলিচো আহি আছে। আৰু ভাবিছোঁ আমি ছয়গাঁৱত যাম বুলি ভাবি আছিলোঁ, কিন্তু এতিয়া বকতহে যাম। আৰু বকত আমাৰ দখনাখিনি ল'ব যাব আছে, সেইখিনি দখনাখিনি আজি ল'ব যাম। আৰু কিবা হয় পাওঁ নে নাপাওঁ, আৰু এতিয়া যাব ওলালোঁ, আৰু এতিয়া পুলিচৰ লগত যাম। তো ফাইনেলি এতিয়া আমি আহি পালোঁ বক, আৰু এয়া পুলিচৰ লগত আহিছোঁ আমি। আৰু এইখন দোকানত চাই আহিলোঁ, এতিয়া তাতে নাই। আৰু তো এতিয়া আমি আৰু বজাৰত যাম চাবা। আৰু আপোনালোকৰ আজি শনিবাৰ বজাৰ দেখাই আছোঁ, তো চাই থাকিব, মানুহ বিৰাট ভিৰ হৈ আছে এতিয়া। আৰু এয়া মেইন ৰাস্তাৰ পৰা আৰু ভিতৰত আৰু সোমাই আহিব লাগে। আৰু এইখিনি এনেকৈ খোজকাঢ়ি খোজকাঢ়ি যাই থাকিব লাগে। আৰু চাওক মানুহ বহুত হৈছে আজি, কাৰণ শনিবাৰ বজাৰত ইয়াত বহুত মানুহ হয়। আৰু আমিয়ে আজি আহিছোঁ,
আজিৰ লগত মানে 2 দিন হ'ল মোৰ শনিবাৰ বজাৰত অহা। বকত কোনে কোনে বজাৰ কৰি পাইছে কমেণ্ট কৰি জনাব। আৰু এই পানে হৈছে শাক পাচলিৰ বজাৰ আৰু সেই পানে আছে কাপোৰ। যিহেতু আমি কাপোৰ ল'ব আহিছোঁ, আমি কাপোৰহে ল'ব যাম আৰু এতিয়া শাক পাচলি বজাৰত নোসোমাওঁ আমি। ফাইনেলি এতিয়া আমাৰ বজাৰ কৰা হৈ গ'ল। এতিয়া আৰু আমি ৰাভা কাপোৰ ল'লোঁ আৰু মানে কিবা কিবি ল'লোঁ আৰু দখনাকেইখন অৰ্ডাৰ দি আহিলোঁ এতিয়া। আৰু এতিয়া ৰবিবাৰে আমাৰ দিব আৰু এতিয়া আমি কিবা কিবি আৰু ব্লাউজ চাব আছে, ব্লাউজকেইখন চাই লওঁ। আৰু এতিয়া আমি বজাৰৰ পৰা গৈ আছোঁ। এতিয়া আৰু ঘৰত যাম আৰু ৰিহাৰ্চল আছে, ৰিহাৰ্চল কৰিব লাগিব নাবৰিছ। কিন্তু বিৰাট গৰম দিছে, গাটো বেয়া হ'লেও আহিব লগা হৈছে। ছাতি ছাতি আহিছোঁ আৰু এতিয়া ব্লাউজৰ শ্বপিং কৰোঁ আৰু এইবিলাক ৰাভা কাপোৰ ল'লোঁ আৰু বৰকেইখন অৰ্ডাৰ দি আহিলোঁ বৰ্তমান। আৰু এই পানে আমাৰ পৰিচ বাইদেউ পুৰা কাপোৰ চাত লাগি গৈছে। ময়ো চাই আছোঁ হাজবেণ্ডৰ কাৰণে আৰু পালি মোৰ কাৰণে লৈ যাম। আৰু বজাৰত আহিলে আৰু কিবা নলৱাকে কেনেকৈ থাকিম আৰু মানুহ ইপানে চাওকচোন বহুত মানুহ হৈছে। আৰু ইপানে চাই লওক গাইজ, গাড়ীৰ জাম আৰু পূৰা এনেকৈ জামে জামে যাই আছোঁ। কাৰণ আগত মানে স্কুটিখন থৈ দিছোঁ, এইবাৰ তাকে লাগি যাব লাগিব। জাম চাই লওক গাইজ, বহুত জাম হৈছে আজি। চ' ফাইনেলি এতিয়া বামুণীগাঁও আহি পালোঁ আৰু বুকৰ পৰা আহিলোঁ আৰু ইয়াতে বামুণীগাঁৱত কিবা কিবি বস্তু ল'বা আছে এতিয়া আৰু ঘৰ আৰু ইমান গৰম, ইমান ৰ'দ, আচৰিত। আৰু আমি যাওঁতে মানে ৰাস্তাতে এটা পৰি থকা মানুহ দেখিলোঁ। মানে যাওঁতে কৈছোঁ আৰু এনেকুৱা মানে মানুহবিলাক পৰি থাকিলে কোনোবাই মানে মৰি থাকিলেও মানে খবৰে নহ'ব, গমেই নাপাব কোনো। কিন্তু আহোঁতে মানে সেইটো মানুহটো মানে মৰি আছে আৰু সেনেকুৱা নিচিনা আৰু মানে কিটান বা মৰচি কিমান পৰত বা কোনো এতিয়া গম পোৱা নাই। আৰু এতিয়া মানে পুলিচ চুলিচ আহিছে তাতে আৰু এনেকৈ মানে এতিয়া বডিটো মানে উঠাই আছে। আমি যাওঁতে মানে দেখিছোঁৱে, মানে সেইটো কথাকে কৈয়ে গৈছোঁ। কিন্তু আহি আৰু মানে সেইটো কথাকে দেখা পালোঁ, বিৰাট মানে অলপ মানে ভয় লাগিল আৰু বহুত বেয়াও লাগিল। কাৰণ তো এতিয়া আনিলোঁ, এতিয়া মানে বজাৰ চজাৰ কৰিলোঁ আৰু আমি মানে দখনা ল'ব গৈছিলোঁ। দখনাকেইখন এতিয়া মানে অৰ্ডাৰ দি আহিলোঁ আৰু ৰবিবাৰ মান এতিয়া লৈ আহিব। মানে আমাৰ ইয়াৰ বামুণীগাঁৱৰে হয় ল'ৰাটো, তাতে মানে বুকত দোকান দিয়া, তো সি লৈ আহিব। আৰু এতিয়া মানে ব্লাউজ চ্লাউজ সেনেকৈ কিবা কিবি অৰ্ডাৰ দি আহিলোঁ। তো এতিয়া সেইখিনি বস্তুখিনি এতিয়া আনি দিব আৰু এতিয়া মানে ৰিহাৰ্চল কৰোঁ গাই। আৰু ফাইনেলি এতিয়া আহিলোঁ আমি মানে ডান্স কৰিব। তো এইবিলাক আমাৰ ডান্সাৰবিলাক পূৰা সকলো নাচি আৰু অলপ জিৰাই আছে। कैसे कैसे लोग रहते हैं यार यहाँ पर। साला तुमको पागल कुत्ते का गाड़ी उठा के ले जाएगा बता रहे हैं हम। আৰু এতিয়া মোৰো ভাগৰ লাগিল, ময়ো আজি নাচা নাই বাৰু। এইবিলাক আমাৰ নাচনীবিলাক পূৰা নাচি আছে, নাচি নাচি ভাগৰ লাগছি। মই আজি বিচি দি আছোঁ, পূৰা মৰম লাগিছে। আৰু আজি আমি এটা নিউ বক্স লৈ আহিছোঁ, এইটো বক্স আনিছোঁ আৰু এইটো আমাৰ ঠিকিলাটো ইয়াৰ মাত্ৰ চুইচটো মানে হয়। নাচিবলৈ এতিয়া সাজু মোকো দিয়া কেনেকা